আৰম্ভণিতে ব্ৰেকিং নিউজ ভাৰত ম্যানমাৰ সীমান্তত এনফোৰ্সমেন্ট ডিৰেক্টৰেটৰ ডাঙৰ অভিযান মাদক দ্ৰব্য হাৱালা চক্ৰৰ বিৰুদ্ধে ডাঙৰ এক অভিযান আৰু মিজোৰাম আৰক্ষীৰ এটা গোচৰৰ ভিত্তিতে শ্ৰীভূমিৰ ডেফলালাত ইডিৰ অভিযান প্ৰায় 15 ঘণ্টা অভিযান চলিল ডেফলালাৰ ইডিৰ অভিযানত আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা আছে কিন্তু আবু মোহাম্মদ সৈফুদ্দিনৰ ঘৰত চলা অভিযানত জব্দ কৰা হৈছে নগদ 35 লাখ টকা অভিযানত মুঠ 6 জন ব্যক্তিৰ পৰা প্ৰায় 1.5 কোটি টকা মূল্যৰ 4 কিলো 724 গ্ৰাম হেৰোইন জব্দ কৰিছে 15 ঘণ্টা পৰ্যন্ত চলিল ইডিৰ অভিযান সমান্তৰালভাৱে চলিল অভিযান ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলা গুজৰাটৰ আহমেদাবাদতো এই অভিযান চলিল উদ্ধাৰ কৰা হৈছে বিভিন্ন চাঞ্চল্যকৰ নথিপত্ৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক ডিভাইচ কিছু উদ্ধাৰ কৰা হৈছে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে গৰিশ এই গোটেই ঘটনাটোত কেইবাটাও কথা জড়িত হৈ আছে কিন্তু কৰবাত হেৰোইন বা হাৱালাৰ প্ৰসংগ উত্থাপন হৈছে 15 ঘণ্টা ধৰি চলা অভিযান হয় গীতাশ্ৰী এক বিশাল অভিযান ক'ব লাগিব কিয়নো এয়া কিন্তু প্ৰথমবাৰৰ বাবে যেন ভাৰত আৰু মায়ানমাৰ সীমান্তত কিন্তু অভিযান চলিছিলে আৰু এই যে অভিযান কিন্তু ড্ৰাগছৰ সূত্ৰ ধৰি হৈছে আৰু ড্ৰাগছৰ লগতে হাৱালাৰো সংযোগ আছে যেহেতু ড্ৰাগছৰ পইচা বহু সময় হাৱালাৰ জৰিয়তে লেনদেন হৈ থাকে আৰু এই লেনদেনত কিন্তু যেন অসম মিজোৰাম নাগালেণ্ড পশ্চিমবংগ ত্ৰিপুৰা দিল্লী গুজৰাট বিভিন্ন ঠাইতে লেনদেনৰ এটা তথ্য ওলাইছে বুলি আমি জানিবলৈ পাইছো যেন যে তদন্তকাৰী সংস্থা এনেদৰে তথ্য ওলাইছে আৰু বিশেষকৈ যেন এই মিজোৰামৰ চাম্পাই জিলাত পৰা কিন্তু বহুবাৰ ড্ৰাগছ আহাৰ তথ্য আমাৰ হাতত আহিছিলে আমি যেতিয়া সংবাদ পৰিবেশন কৰিছিলো দেখা গৈছিলে যেন ড্ৰাগছখিনি কৰ পৰা আহিছিলে যেন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহিছিলে গতিকে এই চাম্পাই জিলাৰ এই যে এইগৰাকী যে লোক যে শ্ৰীভূমিৰ পৰা যে লোক গ্ৰেফতাৰ হৈছিলে চাম্পাই জিলাত কিন্তু তেওঁৰ ওপৰত গোচৰ আছে আবু মোহাম্মদ সৈফৰ বিৰুদ্ধে গোচৰ আছে আৰু আমি যিমানখিনি জানিব পাৰিছিলো যেন মিজোৰামৰ জেলতো এবাৰ আছিলে কিন্তু বৰ্তমানে কত আছে এয়া কিন্তু আমি ক'ব নোৱাৰো কিন্তু এই অভিযান কিন্তু বিশাল অভিযান আৰু এই অভিযান প্ৰায় 15 ঘণ্টা শ্ৰীভূমিৰ আবু শহীদৰ ঘৰতে কিন্তু প্ৰায় 15 আবু মোহাম্মদ সৈফ বা লগতে আন জিকে গৰাকী লোক যাৰ পৰা প্ৰায় এই 6 জন ব্যক্তিৰ পৰা প্ৰায় 1.5 কোটি টকা মূল্যৰ 4 কিলোৰো অধিক প্ৰায় 5 কিলো হেৰোইন জব্দ কৰিছে তেওঁলোকক সোধাপোছা কৰি আছে বৰ্তমান হয় আসলে এই 6 জন কিন্তু চাম্পাই জিলাৰ মিজোৰামৰ চাম্পাই জিলাৰ তেওঁলোকৰ তথ্য কি বিশেষ কি আমাৰ হাতত নাই আৰু যে টকাখিনি উদ্ধাৰ কৰিছে তেওঁলোকৰ পৰাই কৰিছে আৰু এই আবু শহীদৰ পৰা কি আসলে কি জব্দ কৰিছে কি কৰা নাই ইয়া কিন্তু কোনো তথ্য এতিয়ালৈকে হদৰি কৰা নাই কিন্তু যি আমি সূত্ৰমতে জানিব পাৰিছো কিন্তু বহু ইলেক্ট্ৰনিক ডিভাইচ আৰু নথিপত্ৰ জব্দ কৰিছে আৰু বহু লোকৰ নাম পোৱাৰ কিন্তু সম্ভাৱনা আছে কিয়নো যেন এই পাতাৰকান্দি শ্ৰীভূমিৰ যে পাতাৰকান্দি ডেফলালা এইখিনি অঞ্চলত কিন্তু কেইবাটাও ঘটনা সংঘটিত হৈছিলে ড্ৰাগছ বাজেয়াপ্ত হোৱাৰ ইয়াতে জব্দ হৈছিলে ড্ৰাগছ বহুবাৰ এনেদৰে ঘটনা হৈছিলে গতিকে এই গৰাকী লোকক সোধা-পোছা কৰিলে এইগৰাকী লোক আসলতে ইডি কৰায়ত্বত আছে নে নাই এও আমি সঠিক ক'ব নোৱাৰো যদি এই লোকক পুনৰ কৰায়ত্ব কৰিব পাৰে তেনে কিন্তু বহু নাম ওলাই অহাৰ সম্ভাৱনা আছে আবু মোহাম্মদ সৈফৰ ঘৰতে 35 লাখ টকা জব্দ কৰা হৈছে এয়া প্ৰথমবাৰৰ বাবে আপুনি জনাইছে যে এয়া অসম বা ম্যানমাৰ সীমান্তৰ পিনে এই যেটো অভিযান চলিছিলে চাম্পাইত অভিযান চলিছিলে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে সমান্তৰালকৈ গুজৰাটৰ আহমেদাবাদতো চলিল অভিযান হয় নিশ্চয়কৈ কিয়নো যেন গুজৰাটৰ পৰা যে নাৰ্কটিক্সৰ কিবা বহুখিনি বস্তু যিবিলাক কেঁচামাল আসলতে কয় এই কেঁচামালটো অহাৰ কিবা এটা লিংকেজ পাইছিলে আৰু এই কেঁচামাল মূলতঃ যেন মিজোৰামৰ চাম্পাই জিলাত আহে আৰু পৰৱৰ্তী সময়ত বাৰ্মাত যায় মায়ানমাৰত গৈ এয়া ড্ৰাগছ এটা তৈয়াৰ কৰা হয় এই কেঁচামাল দি পুনৰ আকৌ ভাৰতত সোমায় গতিকে ইয়াতে এই যে ড্ৰাগছ সোমায় এই ড্ৰাগছ কিন্তু যদিও শ্ৰীভূমি বা বৰাক উপত্যকাৰ বিভিন্ন ঠাইত আহে কিন্তু পৰৱৰ্তী সময়ত কিন্তু বেলেগ ঠাইত যায় বা টকাৰ লেনদেন হয় যাৰ বাবে গুজৰাটৰ কোম্পানী মেডিচিনৰ কোম্পানী বা কলকাতাৰ মেডিচিনৰ কোম্পানীও আছে ইয়াতে এইবিলাক কোম্পানীৰ সৈতে কিবা এটা যোগসূত্ৰ ওলাইছে এই তদন্তকাৰী সংস্থাই বুলি আমি জানিব পাৰিছো খুব গুৰুত্বপূৰ্ণ এনফোৰ্সমেন্ট ডিৰেক্টৰেটৰ এই অভিযান গৰিশ আমি এই মুহূৰ্তত বিদায় লৈছো আপোনাৰ পৰা কিন্তু 35 লাখ টকা জব্দ কৰাই নহয় এই যে 6 জন ব্যক্তি তাৰে বাকি কেইজন চাম্পাই জিলাৰ বুলি জনা গৈছে আৰু ভাৰত ম্যানমাৰ সীমান্তত এই অভিযান চলিল সমান্তৰালকৈ শ্ৰীভূমিত অভিযান আৰু লগতে গুজৰাটৰ কিছু কানেকশন পোৱা গৈছে কলকাতাৰ একাংশ কোম্পানী জড়িত থকাৰ কিছু খবৰ ওলাইছে সঠিকভাৱে হয়তো আৰু কিছু তথ্য কিছু সময় পিছতে ওলাব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ঢিঙত
বীৰ লাচিত সেনাৰ গৰ্জন নিশা বীৰ লাচিত সেনাৰ নেতৃত্বত ঢিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ মহিলা হাতে হাতে জোৰ লৈ বিশাল সমদলত ভাগ ললে ঢিঙৰ খিলঞ্জীয়া নাগৰিকে ২৬খন গাঁৱৰ মহিলা একেলগে ওলাই আহি ভাগ ললে জোৰ সমদলত বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত উলিওৱা হৈছিলে এই জোৰ সমদল খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ঢিঙত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী তুলিলে প্ৰতিবাদী জনতাই আজি আমাৰ দাবী যেতিয়ালৈকে এই দাবী পূৰ্ণ হ'ব তেতিয়ালৈকে সংগ্ৰাম চলি যাব আৰু চেষ্টা কৰিম আগবাঢ়িছে আৰু ইয়াত ঢিং চহৰৰ মাছ বজিয়াই ৰাখি সমদল আগবাঢ়িছে আৰু আমি দেখুৱাইছোঁ ঢিঙৰ যি মই দেখুৱাইছোঁ এয়া চাওক হেংদাং আছে আমাৰ টিকুল আছে কিন্তু আমি লোৱা নাই কিয় লোৱা নাই ভাতৃত্বভাৱে চাইছো সেইবাবে লোৱা নাই কিন্তু যদি আমাক ল'বলৈ বাধ্য নকৰিব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো যিমান অসমীয়াৰ মাটি আছে সেয়া উদ্ধাৰ হ'ব লাগে আৰু ঢিং বজাৰৰ মাছমজিয়া বেদখল হ'ব লাগে মোৰ দুটাই ডিমাণ্ড আৰু ইয়ালৈ যিবোৰ SDC পঠিয়াই তেখেতসকলক অকণমান লোভ কম থকা পঠিয়াওক তেখেতসকলেও কিন্তু মই দেখিছো দুদিন নামাজ কৰিবলৈ আহিয়ে মাটি তেখেতসকলক দি থৈ গৈছে এনেকুৱা SDCও মই দেখিছো মানে লোভ কমাই থাকিব লাগিব নিশ্চয় আমি দেখুৱাইছো বৰ্তমান এয়া জোৰ সমদল ঢিং চহৰৰ মাজেৰে আগবাঢ়িছে আৰু এয়া চাওক এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছো বৰ্তমান এইদৰে কি ক'ব আপোনালোকে আজি আপোনাৰ ইয়াতে আৰু ঢিঙৰ ৰাজপথত বীৰ লাচিত সেনাৰ এয়া গণগৰ্জন বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত জোৰ সমদলত অংশগ্ৰহণ কৰিলে ২৬খন গাঁৱৰ মহিলাই খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী তুলিছে প্রথমে এই যাত্রায় আমি আরম্ভণি করিম কিন্তু এই যাত্রায় আমি আগত বীর লাচিত সেনাৰ তৰফৰ পৰা দুআষাৰ কৈ লওঁ যিহেতু আপোনালোকৰ ইয়াত উপস্থিতিয়ে আজি আমাক সাহস দিছে আমাক আজি অনুপ্ৰেৰণা দিছে আজি ঢিংবাসীৰ প্ৰত্যেক আইমাতৃ প্রত্যেক জ্যেষ্ঠজন প্রত্যেক দল সংগঠন
প্ৰত্যেক খিলঞ্জীয়া মানুহক আমি ধন্যবাদ জনাইছো যে আপোনালোক এই বাৰ্তা লৈ পেলাই আহিছে, এই বাৰ্তা লৈ আপোনালোক আহিছে আৰু এই বাৰ্তাই আমাক কি দি যাব? এই কণ কণ ল'ৰা ছোৱালীৰ সুৰক্ষিত ভৱিষ্যত ধিঙত দি যাব আৰু যাব। এই কোলা জুই বাহত জ্বলা জুই নহয়, অসমৰ প্ৰত্যেক মানুহৰ বুকুৰ ভিতৰত থকা জুই। আৰু ইয়াৰ পৰা বাংলাদেশীক এটা সকিয়নি আমি দি দিছো, এটা স্পষ্ট সকিয়নি। আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে, এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব আৰু হ'ব। আমাৰ গাত যদি 2খন হাত উঠে, 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ঢোলত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। আমি কলমলতা দেশৰ কনকলতা দেশৰ জীয়ৰী, কনকলতা দেশৰ বোৱাৰী, আমি লাচিতৰ দেশৰ যুৱক। গতিকে আমাৰ দেশ সদায় গৌৰৱ। আমি আমাৰ দেশ দেখুৱাবলৈ ভয় নকৰো, মৰিবলৈ ভয় নকৰো, আগুৱাই যাম, তথাপিও নিজৰ অধিকাৰ বাছি ল'ম। অসমত সদায় অসমীয়া গিৰি চলিব লাগিব, অসমত খিলঞ্জীয়া জাতিৰ গিৰি চলিব লাগিব, যাতে কোনো অন্য জাতি, অন্য ব্যক্তিয়ে বাংলাদেশী, বিহাৰী, বেলেগ কোনো ধৰণৰ বহিৰাগতই আহি আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আমি অস্ত্ৰ উঠাই ল'ম, আমি সাহসেৰে আগুৱাই যাম, আমি নমৰো, আমি লাগিলে মাৰিম। যেনেকে ৰক্ত দান কৰিব পাৰো, তেনেকে ৰক্ত পানো কৰিব পাৰিম। ৰক্ত পান কৰি আমি জাতিক আগুৱাই লৈ যাব পাৰিম, কাৰণ আমি আমাৰ জাতিটোক যদি ৰক্ষা নকৰো, কোনো আগুৱাই নাহিব আমাক ৰক্ষা কৰিবলৈ। গতিকে এতিয়াই সময়, এতিয়াৰ পৰাই আমি যুঁজিব লাগিব, যুঁজি জিকিব লাগিব। জিকিম, আগলৈও জিকিম, এতিয়াও জিকিম, অভিযোগ জিকিছিলো, সদায় জিকিম। অসমীয়াৰ তেজত গৈ আছে, খিলঞ্জীয়াৰ তেজত গৈ আছে। গতিকে আমি জয়যুক্ত হ'বই লাগিব। আৰু তাৰ যাতে ইয়াৰ জৰিয়তে, ভীমৰ জৰিয়তে যাতে সমগ্ৰ অসমলৈ এটা বাৰ্তা যায়, সমগ্ৰ অসমে যাতে গম পায় যে অসমত এতিয়া অসমীয়াই ভীমতকে যেনেকে অসমীয়া গীত চলিছে, সমগ্ৰ অসমত অসমীয়া গীত চলিবলৈ হৈ গৈছে, সমগ্ৰ অসমৰ অসমীয়া ওলাই আহিবলৈ হৈ গৈছে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হৈ গৈছে, নিজৰ অধিকাৰ সাব্যস্ত কৰি গৰ্বিতভাৱে ক'বলৈ হৈ গৈছে যে আমি অসমীয়া, আৰু অসমীয়া কাৰো ওচৰত আগতেও হাৰ মনা নাই, এতিয়াও হাৰ নেমানে আৰু আগলৈও হাৰ নেমানে।